বন্ধু বান্ধৱী সকল, মই আজি হিষ্ট্ৰী এটা কুৱেশ্যন পেপাৰ সলভ কৰি দিম। তোমালোকে মনোযোগেৰে চাবা আৰু যিসকলৰ হিষ্ট্ৰী আছে তোমালোকে এইটো কুৱেশ্যন পেপাৰৰ পৰা বহু কুৱেশ্যন ইয়াৰ পৰা কমন আহিব। প্ৰথম কুৱেশ্যন 1 মাৰ্কৰ অতি চমক প্ৰশ্ন উত্তৰ দিয়া। ইয়াত তিনিটা দিছে। ভাৰতত বেহা বেপাৰ কৰিবলৈ অহা প্ৰথম ইউৰোপীয় জাতিটোৰ নাম লিখা। প্ৰথম জাতিটো আছিল পৰ্তুগীজ জাতি। বি নাম্বাৰে দিছে ভাৰতৰ প্ৰথম ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল কোন আছিল? ভাৰতৰ প্ৰথম ব্ৰিটিছ গভৰ্ণৰ আছিল ৰবাৰ্ট ক্লাইভ। ভাৰতীয় জাতীয় কংগ্ৰেছ কিমান চনত গঠন হৈছিল? ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হৈছিল 1885 চনৰ 28 ডিচেম্বৰ মাহত। কোনে কেতিয়া বংগদেশত দ্বৈত শাসন প্ৰৱৰ্তন কৰিছিল? এইটো হৈছিল ৰবাৰ্ট ক্লাইভৰ দিনত 1765 খ্ৰীষ্টাব্দত হৈছিল বেংগলত। 3 নাম্বাৰ দিছে চমু টকা যিকোনো এটা, কিন্তু তোমালোকে যিকোনো এটা নহয়, ইয়াত তিনিটা দিছে, তিনিটাই কিন্তু কমন আৰু পৰীক্ষাত আহিব বুলি ধৰিব পাৰো। এ নাম্বাৰে দিছে বক্সাৰ যুদ্ধ 1766 চনত। এইটো ভালদৰে ডিটেইলছ কৰিবা। ৰেগুলেটিং এক্ট বা নিয়ন্ত্ৰণ বিধি কি, ইয়াৰ বিষয়ে, ইয়াৰ মূল কাৰণ কি, ইয়াৰ কি কেনেকৈ হল, এইটো একবাৰে ডিটেইলছ কৰিব লাগিব 5 মাৰ্কৰ বাবে। জালিয়ানৱালাবাগৰ হত্যাকাণ্ড 1919 চনত, আৰু ইয়াতে কেইটামান 10 মাৰ্কৰ বৰ্ড কুৱেশ্যন দিয়া আছে। চিৰস্থায়ী বন্দোবস্ত বুলিলে কি বুজায়? ইয়াৰ ক্ৰুটিসমূহ আলোচনা কৰা। পৰীক্ষাত আহিব, ইয়াত যোগ বা গুণো আহিব পাৰে। বশ্যতামূলক মিত্ৰতা সূত্ৰ বুলিলে কি বুজায়? ইয়াৰ ক্ৰুটিসমূহ আলোচনা কৰা। 3 নম্বৰে দিয়া আছে 1856 চনৰ বিদ্ৰোহৰ কাৰণ আৰু ফলাফল আলোচনা কৰা। এই বৰ্ড কুৱেশ্যনৰ এনসাৰ যদি লাগে তোমালোকে কমেন্ট বক্সত জনাই দিবা, আমি ইয়াৰ বিষয়ে কুৱেশ্যন দিম। আৰু শৰ্ট কুৱেশ্যন বিলাকৰ এনসাৰ তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা বা লিখি লোৱা।